আমাৰ নিমন্ত্ৰিত অতিথিসকল অলৰেডি আহি পাইছে। তেওঁলোকক আমি পোনপ্ৰথমে চিনাকি কৰি আন্তৰ্জাতিক সমবায় বৰ্ষৰ লগত সংগতি ৰাখি আমাৰ সমবায় বিভাগ আৰু আমাৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি সজাগতা সভা আয়োজন কৰা হৈছে। এই সজাগতা সভাত আমাৰ যি তামোলপুৰ জিলাত 11খন সমবায় সমিতি আছে, সেই সমবায় সমিতিৰ উপৰিও আমাৰ সৰু সৰু সমবায় কিছুমান আছে যিবিলাকক আমি পেক্সৰ অধীনত অহা নাই, সেইবিলাকেও ইয়াতে কিছু কৰ্মকৰ্তাই ইয়াতে অংশগ্ৰহণ কৰিছে। আমি ভাবোঁ যে এই সজাগতাৰ জৰিয়তে আমাৰ তামোলপুৰত যি আমাৰ সম্ভাৱনা আছে সমবায় সমিতিসমূহৰ, সেই সম্ভাৱনাসমূহ আৰু শক্তিশালী হ'ব। বিশেষকৈ আমাৰ ইয়াৰ পৰা আন্তৰ্জাতিক বিমানবন্দৰ হওক, ৰলিয়া জংচন হওক বা আমাৰ ভূটান সীমান্ত, ভাৰত ভূটান সীমান্তত যি ব্যৱসায়িক যি আমাৰ সম্ভাৱনা আছে, এই সম্ভাৱনাসমূহক আমাৰ এই ছ'চাইটিসমূহে, সমবায় সমিতিসমূহে তেওঁলোকে ইয়াত যথেষ্টখিনি আমাৰ কৰিবলগীয়া আছে। আৰু আজিৰ এই সজাগতা সভাই আমাৰ বিভিন্ন বিভাগৰ ইয়াত বিষয়ববীয়াসকল, নাবাৰ্ড আছে বা এপেক্স বেংকৰ কৰ্মকৰ্তাসকল আছে, পৰৱৰ্তী পৰ্যায়ত তেখেতসকলক কাৰ্যসূচী লোৱাৰ ক্ষেত্ৰত বা চৰকাৰী বিভিন্ন কাৰ্যসূচী আছে, যিবোৰ কাৰ্যসূচীত এতিয়াও আমি যিমানখিনি আমি জড়িত হ'ব পাৰিব লাগিছিল সিমানখিনি আমি জড়িত হ'ব পৰা নাই। গতিকে য'ত য'ত আমাৰ সুযোগ আৰু সুবিধা আছে, এই সুযোগ আৰু সুবিধাসমূহ ল'লে তামোলপুৰ জিলাৰ আমাৰ কোঅপাৰেটিভ ছ'চাইটিৰ আণ্ডাৰত আমি বিভিন্ন স্কিম আজি লঞ্চ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ভাৰত চৰকাৰে আজি ফিচাৰী হওক, ডায়েৰী হওক, এনেকুৱা 25ৰো বহুত বেছি তাৰমানে যি আইটেমবিলাক আছে, সেই আইটেমবিলাকৰ কোঅপাৰেটিভ ছ'চাইটিৰ লগত লিংক কৰিছে। আৰু এই লিংক কৰি আজি আপোনালোকে কোঅপাৰেটিভ ছ'চাইটি গুৰুত্বপূৰ্ণ। আজি আমাৰ BTC চৰকাৰৰ তৰফৰ পৰা এৱাৰনেছ প্ৰগ্ৰাম আমাৰ তামোলপুৰত আমাৰ কচুবাৰী অঞ্চলত ৰখা হৈছে। ইয়াৰ জৰিয়তে বিভিন্ন সমবায় অতি গুৰুত্ব সহকাৰে লোৱাৰ কাৰণে আজি আমাৰ অমিত শ্বাহ ডাঙৰীয়াও আগবাঢ়ি আহিছে আৰু এটা ভাল পৰিৱেশ দিয়াৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে আমি সকলোৱে এই ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব লাগিব। উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ যে আমি নিশ্চয় বাহৰ যিটো এটা অনুষ্ঠান আছে, এটা কোম্পানী বা এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানটো কেইগৰাকীমান মহিলাৰ জৰিয়তে প্ৰথমতে আৰম্ভ কৰা হৈছে আৰু সেই কেইগৰাকী মহিলাৰ প্ৰচেষ্টাত আজি সেই নিশ্চয় বাহৰ যিটো এটা কোম্পানী, সেই কোম্পানীৰ জৰিয়তে ৱৰ্ল্ডৰ ভিতৰত লাৰ্জেষ্ট এটা কোম্পানী হিচাপে বিবেচিত হৈছে আৰু